হয় 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে এই বিশেষ সপ্তাহটো আচলতে বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হৈছে আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগত সামঞ্জস্য ৰাখি নাহকটীয়া জয়পুৰ বন বিভাগেও এই বন্যপ্ৰাণী দিৱস উদযাপন কৰিছে আৰু সেই সপ্তাহটোৰ বিশেষ দিন হিচাপে আজি আমি বন বিভাগ বিষয়াৰ লগত আজি আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত উপস্থিত আছোঁ আৰু আমাৰ লগত আছে জয়পুৰৰ ছাত্ৰ ছাত্ৰীসকল আছে শিক্ষকসকল আছে তেওঁলোকক লৈ আজি আমি প্ৰায় 4-5 কিলোমিটাৰ আমি খোজেৰে আচলতে দিহিং পাটকাইৰ ভিতৰত আমি উপস্থিত হৈছোঁ ছাত্ৰীসকলৰ মাজত আচলতে বন্যপ্ৰাণী সুৰক্ষাৰ বিষয়ে সম্যক জ্ঞান দিবলৈ আচলতে জয়পুৰ বন বিভাগে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে মই সমূহ সতীৰ্থ অনুৰোধ মই প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ আচলতে ছাত্ৰ ছাত্ৰীসকল আছে শিক্ষকসকল আছে জয়পুৰৰ তেওঁলোকে আজি আহি এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত উপস্থিত হৈছে তেওঁলোকে বিভিন্ন ধৰণৰ গছ গছনি দেখিলে দিহিং পাটকাই ভিতৰত উপস্থিত হৈ ভিতৰৰ পৰিৱেশ অনুভৱ কৰিলে আৰু চবতকৈ ডাঙৰ কথা আছে আমাৰ ইয়াত যি কেপ লেংগুৰ যি কেপ বান্দৰ বুলি কোৱা হয় কেপ লেংগুৰ ছাৰ টুপিমূৰীয়া যি বান্দৰ কোৱা সেই বান্দৰ তেওঁলোকে আজি নিজে চকুৰে আজি দেখিলে কাৰণ খুব কম আচলতে দেখিবলৈ পোৱা যায় এই বান্দৰসকলক মোৰ সতীৰ্থ অনুবাদজনক মই পুনৰ দেখাব বিচাৰিছোঁ সেই সামগ্ৰিক পৰিৱেশ আচলতে এনেদৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আজি এই বিশেষ দিনটো তেওঁলোকে উপস্থিত আছে বন বিষয়া আছে তেওঁলোকক কথা পাতি মাতিছে যে বন্যপ্ৰাণী সংৰক্ষণৰ বা বন্যপ্ৰাণী দিৱস হিচাপে আজি এসপ্তাহ ধৰি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে আজিৰ বিশেষ দিনটো ছাত্ৰ ছাত্ৰীক লৈ আপুনি উপস্থিত হৈছে কি ক'ব এই ক্ষেত্ৰত ডিব্ৰুগড় বন সংমণ্ডলৰ সৌজন্যত জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত 1 তাৰিখৰ পৰা 7 তাৰিখলৈ সপ্তাহজোৰা বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰিবলৈ লৈছোঁ গতিকে সেই দিনটোৰ উপলক্ষে আজি 3 তাৰিখত আমি জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক লগত লৈ পেলাই আমি নামচাং ৰাস্তাত এটা ট্ৰেকিঙৰ ব্যৱস্থা কৰিলোঁ আৰু লগতে জীৱ জন্তুৰ চৰাই চিৰিকটিৰ ওপৰত এটা সম্যক জ্ঞান দিবৰ কাৰণে চেষ্টা কৰা হ'ল ল'ৰা ছোৱালীখিনিৰ ওপৰত ষ্টুডেণ্টৰ ওপৰত মানে কিমান ছাত্ৰ ছাত্ৰী আহিছে প্ৰায় 36জনমান ছাত্ৰ ছাত্ৰী আহিছে আৰু সেই অনুপাতে শিক্ষক শিক্ষয়িত্ৰীসকলো আহিছে বৰ্তমান আৰু আহি থকা দিনবোৰত আৰু কেনেদৰে বাকী দিনকেইটা কি কাৰ্যসূচী ৰূপায়ণ কৰিব বাকী দিনকেইটা আহি থকা আৰু আজিতো 3 তাৰিখ আৰু এইকেইটা দিনতে আমি যিকোনো বিষয়ৰ ওপৰত এৱাৰনেছ প্ৰগ্ৰেম লগতে বৃক্ষৰোপণো কাৰ্যসূচী হাতত লৈছোঁ আৰু সেইমতে এই 7 তাৰিখলৈকে বুলি আমি আমাৰ সেইখিনি কামখিনি কৰি যাম আৰু আপুনি অকণমান ইয়ালৈ আহিব আজি বিশেষ দিনটো আজি ছাত্ৰ ছাত্ৰীক লৈ উপস্থিত আছে আজি আপুনি নিজেও দেখিছে আচলতে আজি কেপ বান্দৰ বুলি কেপ লেংগুৰ দেখি পাইছে কেনেকুৱা লাগিছে নিশ্চয়কৈ ভাল লাগিছে আজি বহুত মই উৎফুল্লিত হৈছোঁ আজি ডিব্ৰুগড় বন সংমণ্ডলৰ সৌজন্যত আৰু জয়পুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত যি 765তম বন্যপ্ৰাণী সপ্তাহ আমি উদযাপন কৰিছোঁ মই অশেষ ধন্যবাদ দিছোঁ ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলক তথা আপোনালোককো সাংবাদিকসকলক যে আমাক আহি আপোনালোকে উৎসাহ যোগালে আৰু এই ট্ৰেকিংটো আজি এটা সফলতাৰ দিশত আনিলে ইয়াৰ জৰিয়তে আমি বহুতখিনি এৱাৰনেছ প্ৰগ্ৰেম আমি আনিব বিচাৰিছোঁ আগন্তুক দিনত বৃক্ষৰোপণ কাৰ্যসূচীও কৰা হ'ব আৰু যিমান পাৰোঁ আমি মানুহসকলক আৰু এনেকুৱাকৈ টুৰিজিমৰ ওপৰত আমি পৰ্যটনৰ ওপৰত আমি আৰু অধিক গুৰুত্ব আৰোপ কৰিম ধন্যবাদ থাকিল শিক্ষকৰ লগত কথা পাতিম শিক্ষক আছে আজি আপুনি নিজে আহিছে ছাত্ৰ ছাত্ৰীক লৈ কেনেকুৱা অনুভৱ কি ক'ব এই ক্ষেত্ৰত আমি জয়পুৰ বন বিষয়া কাৰ্যালয়ৰ পৰা আমাক যি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীক ইয়ালৈ আমন্ত্ৰণ কৰিলে তাৰ বাবে আমি বন বিষয়া মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আমি ইয়াত লৈ আহি সঁচাকৈ আপ্লুত হৈছোঁ ইয়াৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে আজি বহুত বন কি বুলি কয় যি আমাৰ ট্ৰেকিং হৈছে বন্যপ্ৰাণী সপ্তাহ উপলক্ষে যি কাৰ্যসূচী লৈছিলে সি সঁচাকৈ খুব সফল সমাপ্তি হৈছে বুলি ভাবিছোঁ আৰু খুব সুন্দৰকৈ তেওঁলোকে আয়ত্ব কৰিব পাৰিছে বুলি মোৰ অনুভৱ হৈছে ধন্যবাদ থাকিল ছাত্ৰগৰাকীৰ পৰা আমি জানিব বিচাৰিম ছাত্ৰগৰাকী ভাইটি আহা তুমি আহা তোমাৰ লগত কথা পাতিম আচলতে কেনেকুৱা লাগিছে আজি তুমি প্ৰথম আহিছা বুলি মই গম পাইছোঁ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কেনেকুৱা অনুভৱ যিহেতু এবাৰ মই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰথম আহিছোঁ বহুত ভাল লাগিছে ধন্যবাদ জনাব বিচাৰিছোঁ যে বন বিভাগৰ যিসকল কৰ্মচাৰী আছে সিহঁতক ধন্যবাদ জনাইছোঁ যে এনেকুৱা যেন আকৌ আগন্তুক দিনলৈ যেন আমি আহিব পাৰোঁ ইয়াত বহুত ভাল লাগিছে কি দেখিলা আজি কি দেখি পালা নিজে বহুত ধৰণৰ গছ গছনি দেখিলোঁ চৰাই চিৰিকটি আৰু এটা বান্দৰৰ প্ৰজাতি দেখিলোঁ যোনটো কেপ লেংগুৰ বুলি কয় সেই বান্দৰটো দেখিলোঁ আৰু চৰাই চিৰিকটি গছ গছনি বহুত ধৰণৰ নেদেখা বস্তু দেখিলোঁ নজনা কথা জানিলোঁ যোনবোৰ কথা আমাক বন বিভাগৰ কৰ্মচাৰীসকলে জনালে ধন্যবাদ জনাইছোঁ সকলো কৰ্মচাৰীকে যেন ইমানখিনি যেন আমাক নজনা কথা জনোৱাৰ বাবে
ধন্যবাদ থাকিল। এয়া আছিলে এজন ছাত্ৰ। মোৰ সতীৰ্থ অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাম। মোৰ লগত উপস্থিত আছে সাংবাদিক বন্ধুসকল আছে আৰু এই বনৰ লগত আচলতে এই ৰাষ্ট্ৰীয় উদ্যানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ দেৱজিৎ সোণোৱাল দা আছে, তেওঁলোকে কথা পাতিম। আচলতে আজি আপুনি নিজে আহিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাম্যক জ্ঞান দিব বিচাৰিছে, তেওঁলোকে যাতে আগন্তুক সময়ত এৱাৰনেছ আহে বনক লৈ বা বন্যপ্ৰাণীক লৈ, কেনেকুৱা কি ক'ব? হয়, আমি সদায় এটা প্ৰচেষ্টা হাতত লৈয়ে থাকোঁ যে কেনেকৈ আমাৰ দিহিং পাটকাই বৰ্ষাৰণ্যখন সুৰক্ষিত হৈ থাকক, তাৰ বাবে সদায় প্ৰস্তুত। আমি মানে যেতিয়াই আমাক মানে প্ৰয়োজনত মাতে তেতিয়াই আমি মানে যিকোনো ক্ষেত্ৰত আগবাঢ়ি আহোঁ। আৰু আজি তেনেকৈ হঠাৎ মাতাৰ পিছত আমি আহিলোঁ, আহি মেলি যিখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ, যাৰ ফলত ল'ৰা ছোৱালীখিনি কি পাইছে নাজানো, কিন্তু তথাপিতো আশা ৰাখিছোঁ যে অকণমান হ'লেও জ্ঞান বুটলি লৈ গৈছে আৰু 10জনক ক'ব পাৰিব। ধন্যবাদ। অকণমান হ'লেও তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰীসকলে এই জয়পুৰ যিটো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আহি অকণমান হ'লেও তেওঁলোকে জ্ঞান বুটলিবলৈ সক্ষম হৈছে, তেওঁ আশা কৰিছে। আৰু জয়পুৰ বন বিভাগৰ এই সপ্তাহজোৰা কাৰ্যসূচীৰ আজি যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বন্যপ্ৰাণী সংৰক্ষণ বা বনৰ বিষয়ে জানিবলৈ যি প্ৰচেষ্টা হাতত লৈছে, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। আৰু আশা কৰোঁ আগন্তুক দিনতে জয়পুৰ বন বিভাগে তেনেধৰণে কাৰ্যসূচী ৰূপায়ণ কৰিব।